हेलो गाइस কি খবৰ মোৰ ভাল আৰু আমি খাবার যাম আইতান পকৰি মানে খাবা নাযাও কতো মই নিজে ঘৰতে হে কৰিম আৰু তাৰ কাৰণে মই পাত খান আন লৈছো জালা লৈছো ধনিয়া লৈছো এটা মই ডলাৰ বগৰী আনিম এই হৈছে ডলাৰ বগৰী মাই মানে আচাৰ কৰবা কাৰণে ৰ'দত শুকাই থৈছিল ইটা এৰপে মই কাটিম ইটা খাম গাইজ এই ডলাৰ বগৰী যে এটা ফকৰা যোজনা আছিল এই মইতো বুলিয়ে ভাবছিলো ডলাখানত বগৰী কিটা থৈ কিনে হিতুকে ডলাৰ বগৰী বুলি ভাবছিলো আৰু কিন্তু নহয় ডাঙৰ হৈ গম পালো সেই ডলাৰ বগৰী নহয় অলতলকে ঘূৰি ফুৰাই আৰু এই কুটি ললো মই আৰু এতে মই ধনিয়া কুটছো এই জালা তাতে মই নিমখ দিমটা এয়া টনটনা তাৰ পিছত মই এই ধনিয়াখিনি ওপৰৰ পৰা দি দিছো ষ্টাইল কৰি কিনে এনেকা মাজতে এনেকা লৈ জালা গিটা মহৰি দিছো জালা গিটা এনেকে আৰু গাইজ টেঙা বুলি কলি জালা আৰু নিমখ হবা লাগে তিতাতে ভাল লাগে হাই আৰু মই খানি দিছো কাকা জিভাৰ পানী পচি গাইজ মোৰ কিন্তু আগতে পচি খানুনতে পচি জিভাৰ পানী এতে পৰা নাই দিছোন মুখতে আছে আৰু আমাৰ এই খাউৰা আহিবাছি স্কুলৰ পৰা আহিছি ভৰি হাত ধুই দাউত দিছি আৰু দুটা খাউৰি আৰু মাই খাম আমি ইটা আপোনালোকে চাব আমি ইটা খাম আৰু মাক মাতা হায়া কি টেস্টি লাগছি আৰু এটা খখমল গিটা খাবা দিছি বহি লৈছি রাখছি জ্বালা আছে না জ্বালা আছে না কি মস্তি লাগছে না মস্তি লাগছে আৰু গাইজ টেঙা বুলি কোৱাৰ লগত শগুন পৰা দে মানুহ এই শগুনি গিটা কি এটা কবিতা আছে আমাৰ মহিছে আহাৰত আম পকাই আগুনত ধান আমাৰ মহিছে আগবলে ই দাঁত গিছে